মই একেবাৰে টেষ্টি কুৰ্মা পোলাও এটা ৰেচিপি দিবলৈ লৈছোঁ। মই আজি সেই কুৰ্মা পোলাওখিনি খাচী মাংসৰে বনাম। খাচী মাংস যিহেতু মই আগদিনাখনৰ অনা আছিলে, অলপ বইল কৰি থৈছিলোঁ, সেইবাবে ভাবিলোঁ মই কুৰ্মা পোলাওকে বনাওঁ। প্ৰথমতে মই জহা চাউল ল'লোঁ। 300 গ্ৰাম জহা চাউল মই ধুনীয়াকৈ ধুই 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিলোঁ। ডিঙিটো খুব চেৰচেৰাই আছে, সেইবাবে কথা কওঁতে অকণমান লাগি ধৰিছে। তাৰপিছতে মই ডাঙৰ চাইজৰ 2টা পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ। আদা নহৰু পেষ্ট ল'লোঁ। আনফালে লৈছোঁ লং, ইলাচি, ডালচেনি থেতালি আৰু তেজপাত কেইখিলামান কাটি লৈছোঁ। এতিয়া গেছৰ ওপৰত কুকাৰটো পাতি ৰিফাইন তেল গৰম হ'বলৈ দিলোঁ। মোৰ তেল অলপ বেছি হৈছিলে। পোলাওত তেল বেছি হ'লে খাবলৈ বেয়া লাগে, সেইবাবে মই অলপ কাঢ়ি থ'লোঁ। এতিয়া মই 2 চামুচ চেনি দিছোঁ। এয়া দেখিছেনে, 2 চামুচ চেনি দি এনেকৈ লৰাই আছোঁ আৰু যেতিয়ালৈকে চেনিখিনি এনেকৈ ৰঙা হৈ নাহে তেতিয়ালৈকে লৰাই থাকিম। তাৰপিছতে এতিয়া পিঁয়াজখিনি তাতে মই যোগ কৰি দিম আৰু পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব। তাৰপিছতে এনেকৈ ভাজি ভাজি ৰঙচুৱা হোৱাৰ পিছত মই বাকী বস্তুকেইটা যোগ কৰি দিম। খুব ধুনীয়াকৈ ৰঙা কৰি ল'ব লাগিব, কাৰণ মই পোলাও কালাৰ উঠিব লাগিব, সেইবাবে ভাজি লৈছোঁ এনেকৈ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি, তাৰপিছত তেজপাত আৰু লং, ইলাচি, ডালচেনি যিখিনি থেতালি থৈছিলোঁ সেইখিনি মই তাতে যোগ কৰি দিম। এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি থাকিম আৰু যেতিয়ালৈকে আদা নহৰুখিনিও ৰঙচুৱা নহয় তেতিয়ালৈকে মই এনেকৈ লৰাই থাকিম। আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাইছে কমেণ্টত জনাব। সৰু সৰু এটা কমেণ্ট লিখিবলৈ নাপাহৰিব, কাৰণ অকণমানি কমেণ্ট এটা লিখিবলৈ বেছি সময় নালাগে। এয়া দেখিছেনে, এতিয়া মই তাতে বইল কৰি থোৱা মাংসখিনি ইয়াত দি দিছোঁ আৰু মাংসখিনি দি অলপ সময় ভাজি লৈছোঁ। কিছু সময় ভজাৰ পিছত মই তাতে চাউলখিনি যোগ কৰিম। ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে চেনেলটো ফ'ল' কৰি দিব। এয়া দেখিছেনে, এতিয়া মই চাউলখিনি দিলোঁ। চাউলখিনি দি জোখমতে নিমখ দিছোঁ আৰু এনেকৈ ভাজি ল'ম এতিয়া। এয়া দেখিছেনে, মই কণ জহা চাউলৰ পোলাও বনাইছিলোঁ, সেইবাবে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয়। বহুত বেছি ভাল লাগে কণ জহা চাউলৰ পোলাও খাই, আৰু একেবাৰে গাঁৱৰ পৰা অনা হয় চাউলখিনি, সেইবাবে বেছি ধুনীয়া। একেবাৰে সৰু সৰু কণ জহা চাউলটো। এতিয়া খুব ধুনীয়াকৈ ভাজি লৈছোঁ আৰু একেবাৰে ৰঙচুৱাকৈ চাউলখিনি ভাজিব। যেতিয়ালৈকে চাউলখিনি আঠা আঠা নহয় তেতিয়ালৈকে আপোনালোকে চাউলখিনি ভাজি ল'ব। তাৰপিছতে এতিয়া জোখমতে পানী দিব, কিন্তু ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। পোলাওত সদায় গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া পোলাওকেইটা ধুনীয়া হয়, জৰজৰীয়া হয় আৰু খুব ধুনীয়া খাবলৈ ভাল লাগে আৰু পোলাওকেইটা ঢিলা নহয় কেতিয়াও। সেইকাৰণে সদায় গৰম পানী ব্যৱহাৰ কৰিব। তাৰপিছতে এতিয়া জোখমতে পানী দিয়াৰ পিছত ঢাকনখন লগাই 2টা চিটি অহালৈকে হাই ফ্লেমত থৈ দিব। এয়া দেখিছেনে, এতিয়া 2টা চিটি অহাৰ পিছত মই লাহেকৈ ঢাকনখন খুলিম। তাৰপিছতে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে দেখিছেনে। আপোনালোকে ভাপটোৰ পৰা ধৰিব পাইছে নাই নাজানো। এয়া চাওকচোন, মই অকণমান এনেকৈ পিটিকি চাইছোঁ, কি ধুনীয়া হৈছে, জৰজৰীয়া দেখিছেনে, আৰু কালাৰ কেনেকুৱা ধুনীয়া হৈছে চাওকচোন। এনেকৈ বনাই খাবচোন, বহুত বেছি ভাল লাগে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। আজিলৈ আহিলোঁ।